মই আজি আপোনালোকক ইনকিউবেটৰ মেচিন এটা বনাই দেখুৱাম। চাওক মই কেনেকুৱাকৈ বনাওঁ। প্ৰথমতে আপোনাৰ মাছৰ কাৰ্টনটোত মই মাৰি লৈছোঁ, টেপ মাৰি লৈছোঁ। টেপটো মাৰি ল'লে মানে মজবুত হয় বস্তুটো। চাই থাকক মই কেনেকুৱাকৈ টেপবিলাক মাৰি লৈছোঁ। ইয়াতে মই গোটেইখিনি টেপখিনি মাৰি দিম। চাই থাকক আপোনালোকে। এতিয়া মই এই চাইডখিনিও মাৰি দিম এনেকুৱা হয়। গোটেইখিনি এনেকুৱাকৈ মাৰি দিম। ইয়াতে আপোনালোকে কণী ফুটাব পাৰে, কণীৰ পৰা পোৱালি বনাব পাৰিব। আগতে বনোৱা আছিল, মানে মেচিনটো বেয়া হৈ গৈছে। এতিয়া নতুনকৈ বনাই আছোঁ আৰু। ইয়াতে ফুটা কৰি দিম অক্সিজেনৰ কাৰণে। মই 4টা হোল কৰি দিলোঁ। এতিয়া মই এই ফেনখন ফিটিং কৰি দিম। আৰু এখন ফেন ফিটিং কৰি দিম, 2খন ফেন ফিটিং কৰি দিম। এইখনক এনেকুৱাকৈ ফিটিং কৰি ল'ম। এতিয়া হোল্ডাৰটোত তার 2ডাল লগাই ল'ম। এনেকুৱাকৈ লগাই দিম ইয়াতে হোল্ডাৰটো। এতিয়া মই ঢাকনখনত ফিটিং কৰি ল'ম। তাৰখিনি পাৰ কৰি দিম। এতিয়া মই ইয়াতে ফিটিং কৰি দিম। মই 2টা স্ক্ৰু মাৰি দিম। চাই থাকক আপোনালোকে। এতিয়া মই ইয়াতে চাৰ্কিটখন ফিটিং কৰি দিম। এই বক্সটোৰ ভিতৰত ফিটিং কৰি দিম। এইডাল চেঞ্চাৰডাল মই ভিতৰত সোমাই দিম। এইডালে আপোনাৰ গৰমটো কিমান হৈছে সেইটো জুখি থাকিব, মানে তেতিয়া চাৰ্কিটটো অফ হৈ যাব। চাই থাকক আপোনালোকে। মই ইয়াতে টেপ মাৰি দিলোঁ। আপোনালোকেও ঘৰতে বনাব পাৰে। মই কেনেকুৱাকৈ বনাইছোঁ আপোনালোকে ভালকৈ চাওক। এতিয়া মই বাল্বটো ফিটিং কৰি লৈছোঁ। এতিয়া মই টেষ্ট কৰি চালোঁ এবাৰ গোটেইখিনি ঠিক আছে নে নাই। ঠিকে আছে, লাইটটো জ্বলি গ'ল। ভিতৰত এনেকুৱাকৈ মানে গৰম হয় ভিতৰতো। মই 2খন চাৰ্কিট ফিটিং কৰি দিছোঁ। এতিয়া 37.7 হ'লে লাইটটো অফ হৈ যাব। চাই থাকক আপোনালোকে।